বঙাইগাঁও মৌতাৰাত গেৰুকাবাৰী বিজনী পথত বৃহস্পতিবাৰে নিশা এটা লতা মেকুৰী বাঘৰ মৃতদেহ উদ্ধাৰ হয়। কোনো অচিনাক্ত বাহনৰ চেপাত লতা মেকুৰী বাঘটো মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। পাছত বন বিভাগৰ বিজনী ডিপট কাৰ্যালয়ৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লতা মেকুৰী বাঘৰ মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যালয়লৈ লৈ যায়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। লতা মাকুৰী বুলি কয় না? জামল নহয় এইটো। জামল নহয়, জামল নহয়। জামল গন্ধ থাকব। জামল এইটো খালা। জামল থাকলে না। মন হাপা। লিওপার্ড বলি তো লিওপার্ড। লিওপার্ড। এটা নহয় লিওপার্ড এটা লিওপার্ড নহয়। এই জঙ্গল লিবা। লিওপার্ড নহয় এইটো। লতা মাকুৰী। হ্যাঁ, মই দুইটা মাৰি কও। খালি ফুটিব লাগব কই দে। এই বেক সাইডটা চাই মোটা এইটা চকুটা ইফালে একেবাৰে ভিতৰত সোমাই গৈছে। এটা ইমান ডাঙৰ হয় ৰা। ইফালে চকুটা সোমাই গৈছে একদম ভিতৰত। ঠিক আছে। মোবাইলটো হাই ফাই রেট ওটা নাকি? দামি মিডিয়া হবে। তো 1.5 লাখৰ মোবাইল নৰিবি। তই আৰু কৈছে তই মৰবো মাৰ। তই যে বদলে নিছৰ মানুহ আছে ভাল 1.5 লাখৰ কৈ দিছে তই মৰবো পাই। মই বদলে নিছৰ মানুহ কিন্তু মৰি যাব তই ভাল। বুঝছে? মানুহ 1.5 লাখৰ পৰা কোনে শেষ কৰি যাব। চাছে বি নিজৰে মানুহ মইতো ক'ব লাগব না। আলমগড় তাক কমেন্ট করতে মই জঙ্গল কেট বুলি কই রে আত হয় কি হয় क्या ডাঙৰ হলে আত জঙ্গল কেট বুলি কই রে আত জঙ্গল 1.5 লাখৰ মোবাইল নৰবি মিডিয়া কো ফৰছে এইদিনা পাড়া পাগলা তো 1.5 লাখৰ মোবাইল কইলে তোৰ করব খালি মিডিয়া ওনের বানাবো সাইড দে